তো আহি পালো দিয়ক আমাৰ হাজবেৰ ঘৰত আৰু মাৰ টিকেটটো এতিয়া কেনচেল কৰাও। টিকেটটো ভাই কেনচেল কৰা না, মানে মা একচুৱেলি যোৱা কথা আছিল আগৰ পৰাই। সি বৰ্তমান পুৰা একদম খাৱাত কনচেনট্ৰেট কৰি আছে, চাইছে। হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নিউ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহি পেলাই আপোনালোকৰ ভাই আকাশ ভাই। ফাইনেলি আজি গৈ আছো, আমাৰ ট্ৰেইন হ'ল ৰাতি। তো এতিয়া অলপ যাওঁ হৰ্ষ ভাইৰ ঘৰত। হৰ্ষ ভাই কি কৰি আছে চাওঁ, বিকজ হৰ্ষ ভাই আমাৰ লগত গৈ আছে। আৰু গাইছ, মোৰ মাৰ টিকেটটো একচুৱেলি কেনচেল কৰিবলগীয়া হ'ল। মা কিবা কিবি কাৰণত বাৰু যাব নোৱাৰে। ই চাই আছে, মই ভিডিঅ' বনাই আছো। দিয়ক গাইছ, এতিয়া লাঞ্চ কৰি আছো। লাঞ্চত কি কি আছে? ভাত আছে, ইফালে আছে গাজৰৰ হালোৱা, পাপৰ, এইটো হ'ল পুচকা, মানে কিনা পুচকা বাৰু। এইফালে আছে চয়াবিন আৰু এইফালে আছে দালি। তো দিয়ক এতিয়া ধুনীয়াকৈ খাই লওঁ ন। আৰু আপোনালোকে কোনে ক'ৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্ট বক্সত এটা কমেণ্ট দি মেনশ্যন কৰিবচোন। তো দিয়ক এতিয়া যাওঁ হৰ্ষ ভাইৰ ঘৰত, আগৰ টিকেটটো কেনচেল কৰক। আৰু গাইজ বৰ্তমান খাই দিয়ে ওলালোঁ। আৰু লাঞ্চ কৰাৰ পিছত গাইজ অলপ ৰেষ্ট ল'ব লাগিছিল, কিন্তু ৰেষ্ট লোৱাই নহ'ল গাইজ। মই মানে শুই থাকিবই নোৱাৰোঁ। তো আহি পালোঁ দিয়ক আমাৰ হৰ্ষ ভাইৰ ঘৰত, আৰু মাৰ টিকেটটো এতিয়া কেনচেল কৰাও। क्या रे हर्ष, टिकट तो भाई कैंसिल करना। मम्मी का टिकट तो कैंसिल कर दे, मम्मी का टाइम नहीं होगा रे जाने का। মানে মা একচুৱেলি যোৱা কথা আছিল আগৰ পৰাই, কিন্তু আপোনালোকে গমে পায় যিহেতু মোৰ মা হস্পিটেলত কিবা কিবি কাম কৰে, তাৰ বাবে পেচেণ্ট যিমান পাৰে মাক মানে ভাবোঁ যে লৈ যাম, অলপ ফুৰাব, সময় নিমিলে, এইটো বস্তু হয়। তো এতিয়া কাম আহি গ'ল আৰু উপায়তো নাই গাইছ। টিকটটো এতিয়া চাওঁ কেনচেল হয় না নাই। আশা আছে বাৰু কেনচেল হৈ যাব, টেনশ্যন নাই। তো দিয়ক। আৰু ভাই বেটিং উইনিং পাক कर लिया একদম। তই কি খেলা পাইছা নাকি? এবাৰ টিকেট বনাবি, এবাৰ কেনচেল কৰিবি। কি কৰিবি ভাই, কাম আহিলেতো এতিয়া আৰু উপায় নাই গাইছ। আৰু এইবাৰ বেটিং চেটিং একো লৈ নাযাওঁ মই, এইকাৰণে পেকিং চেকিং কৰা নাই। মানে আমি থকাৰ কোনো প্লেনিঙে নাই। আৰু হৰ্ষ ভাই বাহিৰত গৈ আছে, ক'ৰবাত গৈ আছে বাৰু কেইদিন পিছত। তো হৰ্ষ ভাইৰ লগতো সময় নাই, মোৰ লগতো সময় নাই, মোৰ বাইদেউৰ লগতো সময় নাই। মানে আৰু নগাঁও বেছি দূৰো নহয়, হোটেল লৈ থকাটো গাইছে মানে ইম্পৰ্টেণ্ট নহয়। একদিনত গৈ একদিনতো ধুনীয়াকৈ আহিব পাৰিম। ৰাতি ট্ৰেইনত উঠিলে ৰাতিপুৱা ধুনীয়াকৈ যাই পাই যাম কালি। বাছ পূজা টুজা দি তাৰে পৰা গুৱাহাটী আহিম, গুৱাহাটীৰ পৰা ডাইৰেক্ট বঙাইগাঁও। তো একদিনত গৈ নেক্সট দিনাখন আহিব পাৰোঁ, টেনশ্যন নাই ইমান এটা। এতিয়া টিকেটটো কেনচেল হ'লে যাওঁ ঘৰ। 2000 years later. তো বৰ্তমান গাইছ ভাত চাত খালোঁ, ৰেডি চেডি হৈ গ'লোঁ ধুনীয়াকৈ। এতিয়া ৱেইট কৰি আছোঁ। আৰু মইতো গাইছ ৰাতিও মানে গা চা ধুই পুৰা একদম ফ্ৰেছ ট্ৰেছ হৈ ল'লোঁ। আৰু আমাৰ ট্ৰেইনৰ টাইম হ'ল 12:40। তো আমি 11:30 বজাতে ধুনীয়াকৈ ঘৰৰ পৰা ওলাই যাম, অলপ আগত যোৱা ভাল। ইফালে বাইদেউ ৰেডি, সিও পুৰা ৰেডি। তো এতিয়া গ'লে হ'ল আৰু। তো এতিয়া যাওঁ হৰ্ষৰ ঘৰত। হৰ্ষ ভাই ৰেডি হৈ আছে না নাই গৈ চাওঁ। ইফালে মা শুই আছে বাৰু, মাতো বাৰু নগ'লে, ই গৈ আছে না। নাটক কৰি আছে। দিয়ক গাইছ, এইটো ড্ৰেছ পিন্ধিয়ে গৈ আছো, টি চাৰ্ট, কলা পেণ্ট। আৰু মই কলা পিন্ধি অলপ বেছি ভাল পাওঁ, মানে কলাই অলপ প্ৰিফাৰ বেছি কৰোঁ। মেন ইন ব্লেক গাইছ, মেন ইন ব্লেক। তো মানে আহি পালোঁ আমাৰ হৰ্ষ ভাইৰ ঘৰ। আৰু ইফালে চাওক গাইছ, চাইছে এই লাইটটো লৈ যাম বাৰু। এই লাইটটো দি আজি ব্লগ শ্লগ বনাম ট্ৰেইনত। হৰ্ষ ভাইতো ৰেডি বৰ্তমান, ময়ো ৰেডি, বাইদেউ ৰেডি, মোৰ ভাগিনো ৰেডি, চবেই ৰেডি। বাছ এতিয়া টোটোৱালা দাদা আহিলে আমি ধুনীয়াকৈ টোটোত উঠি ইয়াৰ পৰা যাম ষ্টেচন। মই অলপ আটকে বাৰু, আপোনালোকে এইটো ইগন'ৰ মাৰিব, বিকজ মই অলপ তোতলাই হওঁ না কি হওঁ নাজানো গাইছ। আৰু আপোনালোকে কোনে কোনে নগৰৰ পৰা স্পেচিয়েলি চাই আছে ভিডিঅ'টো, তেখেতসকলে একদম মিট হ'ব বঢ়িয়াকে গাইছ। ফালাফালি হৈ যাব নহয়, যেতিয়া মানে ভিডিঅ'টো আপলোড দিম তেতিয়া একচুৱেলি হয়তো পাহৰিয়ে গৈছোঁ। তেতিয়া আমি বঙাইগাঁও আহি যাম চাগে। মই একচুৱেলি গাইছ মোৰ ফোনে দেখা নাই। মই ভাবিছোঁ যে ষ্টৰি দিব নেকি ভাই, তুমি দি আছা ইউটিউবত। ৰেডি হৈ গ'লা পুৰা, কেনেকুৱা লাগিছে? পুৰা একদম চকরি স্টাইল। আমি একদম 15,000 টাকার পিস। 400 দাম নাই, 15,000 বলে ডিসকাউন্ট হয়ে গেছে, চলে গেছে। ওরে বাহ, আমি চিন্তাই নাই গাইস, ব্র্যান্ডেড এনেকুৱা নহয় গাইস। ভিতৰৰ মালবিলাক ব্র্যান্ডেড কিন্তু বাৰু কি মাল ব্র্যান্ডেড আছে? চালা দিয়ক গাইস, এতিয়া বেছি লেট নকৰি বেক সাইড লৈ সোনকালে ওলাও। ইফালে মাইক চাই কিবা কিবি লৈ গৈ আছে আৰু সি স্পেশালি ফৰ ক্ৰিয়েটৰ এইবিলাক বহুত ইম্পৰ্টেণ্ট। এইটো হয়, এইটো হয়। খালি রাত্রি করে ঝোলাও আমার হ্যাঁ, কি খবর? ভাল ভাল। হারসে গৈ আছে নগাঁও। ভাল কি রাত্রি করে ঝোলাও মানুষকে, তোমরা যাও না আমাক ভগাই দিব, আমাক আমাকে কিউ ঝোলাবা খুঁজে চল চল চল। হর্ষ পুরা রেডি,
चलिए ठीक है आंटी आते हैं हाँ যাও যাও ভালে ভালে हाँ উৎপাত নকরবি গাড়ির মধ্যে ঠিক আছে ঠিক আছে তো এতে সবে উঠি ললো টোটত ফলে মাক বাই বাই দি দিলু বাই বাই তো দিয়ক এতিয়া টোটত উঠো আৰু ওলাও ইটো পুৰা এক্সাইটেড বৰ্তমান দিয়ক বাই 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 দিয়ক গাইজ ঘৰখন বাই বাই দি ওলালো আৰু নিজৰ ঘৰখন এৰি যেতিয়া বাহিৰত যাওঁ নহয় একদিনৰ কাৰণে হ'লেও গাইজ বেয়া লাগে কিবা এটা ভাল নালাগে আহি পালো বৰ্তমান গাইজ ষ্টেচন নিবঙাইগাঁও ষ্টেচন ইয়াতে পুৰা একদম পানী চানী লৈ ললো বিকজ ট্ৰেইনততো লাগিব ন এটা হলাম নাকি এয়া চাইছে গাইজ নিবঙাইগাঁও ষ্টেচন দিয়ক এতিয়া আমাৰ দেৰি আছে বাৰু ট্ৰেইন 12:40 এতিয়া 11:30 বাজে টাইম আছে বৰ্তমান ধুনীয়াকে আহি পালো ষ্টেচন এই ভাই ৰ ইফালে চবে বহি আছে ঝুলে কাটি ট্ৰেইন অহা নাই এতিয়ালৈকে ই মানে ফোনত কথা পাতি আছে ভিডিঅ' কলত চালা দিয়ক এতিয়া ট্ৰেইন আহিলে উঠো আৰু মোৰে নাই কোনো এনেকুৱা মানুহ ভিডিঅ' কল চলত কথা পাতো The next day. সকলোকে গুড মৰ্ণিং গাইজ বৰ্তমান ক'ত আহি পালো ভাই কোথায় বলো জাগিরোড পামে আর জাগিৰোড পালোৱে আৰু বেছি দূৰ নাই নগ অলপ পিছত আমি নামি যাম ট্ৰেইনৰ পৰা আৰু কালি ৰাতি মানে ট্ৰেইনতো একটিভি মানে এটা ভিডিঅ' চিডিঅ' বনোৱা নাই বিকজ ট্ৰেইন মানে ডাব্বা পুৰা ফুল আছিল আৰু আমাৰ টিকেটবিলাক যেতিয়া হাৰ্ষ ভাই কাটিলে মানে ৰিজাৰ্ভেশ্যন কৰিলে তেতিয়া কি উল্টা উল্টা হয়ে গেছে উল্টা উল্টা হৈ গৈছে এটা চিট এই ডাব্বাত এটা চিট এই ডাব্বাত কিন্তু তথাপি আমি এডজাষ্ট কৰি আহিলো মানে আমার টিকিট তো কনফার্ম না ছিল না ওয়েটিং হতা ছিল এই কারণে উল্টা পুল্টা হয়ে গেল উল্টা উল্টা হৈ গ'ল একো নাই কিন্তু আমি কনফাৰ্ম টিকেটে পাইছো তিনিটা চিটে পাইছো কিন্তু বেলেগ বেলেগ ডাব্বা এটা ডাব্বাত দুটা চিট আৰু এটা বেলেগ ডাব্বাত এটা চিট এটা ডাব্বাতে উঠি অলপ মিলাই লৈছো আৰু হৈ গৈছে টেনশ্যন নাই পাই গ'লো ধুনীয়াকে তো এনেকৈ টোপনি মাৰি আহিলোঁ আৰু ইমান মহ কামুৰিলে ৰাতি গাইছ ভালকৈ টোপনি মৰা নাছিলোঁ মানে কি ক'ম আৰু গমে পাই আপোনালোকে শ্লিপাৰত জাৰ্ণি কৰাটো অলপ বেলেগ হয় বাৰু এক্সপিৰিয়েঞ্চ আগতো কৰিছোঁ এবাৰ ভাল লাগিছে দিয়ক একো নাই বেছি দূৰৰ ৰাস্তাও নহয় লোকেশ্যন নামিমে যিহেতু না ভাই ইয়েস আৰু বহুত বেছি ভোক লাগিছে নামিয়ে কিবা আগত খাম আৰু এইফালে মোৰ বাইদেউ অলপ অলপ টোপনি মাৰি আছে বাৰু আৰু ভাগিনহাঁতেতো বাৰু টোপনি মাৰিছে অলৰেডি আৰু ৰাতি গাইছ বহুত বেছি ভিৰ আছিল বহুত বেছি ট্ৰেইনত বৰ্তমান ষ্টেচনৰ পৰা ওলাই আহিলোঁ বেলা টোটো এখন ঠিক কৰি ল'লোঁ তো দিয়ক এতিয়া টোটো আমি যাওঁ হোটেল ৰুম এয়া হ'ল নগাঁও ষ্টেচন তো দিয়ক এনেকৈ এতিয়া আমি গৈ আছোঁ ধুনীয়াকৈ চবে চাওক না গাইছ আগত আমি মানে ফ্ৰেছ হ'ম তাৰপিছতে আমি মন্দিৰলৈকে যাম মানে গমে পাইছে আপোনালোকে ৰাতিটো গাইছ ট্ৰেইনত আহিলোঁ ট্ৰেভেল কৰি ইমান ভালকৈ টোপনি হোৱাও নাই টোটোৰ পৰা নামি ডাইৰেক্ট ব্ৰেকফাষ্ট কৰিব লাগিব এয়া চব পুৰি আছে চব্জি আছে আৰু পানী বটল মিঠাই চাহ চব অৰ্ডাৰ দিছোঁ আহি আছে বাৰু আগত খাই লওঁ আৰু সি বৰ্তমান পুৰা একদম খাৱাত কনচেনট্ৰেট কৰি আছে চাইছে আৰু বৰ্তমান এটিএমৰ পৰা কেছ অলপ ওলাই ল'লোঁ চাইছে পুৰা মাল আছে মাল লাগিব নেকি মাল কি কৈ আছে দিয়ক গাইছ অলপ মানে কেছৰ প্ৰব্লেম হৈ আছিল সেইকাৰণে কেছ উঠাই ল'লোঁ উঠালোঁ দিয়ক 10,000 মান টকাই টকা গাইছ মোৰ লগত ইউটিউব কৰি কৰি কম টকা ইনকাম কৰি করবতি হয়ে গেছে নাকি এইটো কৰোড়পতি আমি মোক মাৰি পেলাব আৰু এতিয়া আমি এটা হোটেল ৰুম বিচাৰি আছোঁ এতিয়া মানে আমাৰ বাজেটটোৰ লগত মিলা নাই একচুৱেলি 1 ঘণ্টাৰ কাৰণে ৰুম লাগে বাৰু খালি গা চা ধোৱাৰ কাৰণে এতিয়া চাওঁ মাৰ্কেটটো চাবই পাৰিছে অলপ বন্ধই আছে এতিয়ালৈকে খোলা নাই অ'পেন হোৱা নাই আৰু যোৱাবাৰ আমি ইয়াতে এটা হোটেলত আছিলোঁ বাৰু ইয়াতে আমি বিচাৰি আছোঁ তো ৰুম চুম পুৰা একদম বুকিং হৈ গ'লে যোৱাবাৰ যেতিয়া আমি নগাঁও আহিছোঁ তেতিয়াও আমি ইয়াতে ৰখিছিলোঁ বাৰু এইখন হোটেলতে এতিয়াও বাৰু এইখন হোটেললৈ লৈ ল'লোঁ আৰু বাইদেউহঁতে বৰ্তমান গ'লে বাইদেউ আৰু ভাগিনে গা ধুব এতিয়া আমিও যাওঁ কি কোৱা ভাই ইয়েস ব্রো আৰু এই দাদাৰ হোটেলতে আমি থাকোঁ আজি নাই না কাউণ্টাৰতে থাকে তো দিয়ক গাইছ হোটেল ৰুম আহি পালোঁ এইখনে হ'ল আমাৰ ৰুম আৰু এইখনৰ ৰেণ্ট কিমান লৈছে জানে অনলি 1 ঘণ্টাৰ কাৰণে 800 টকা গাইছ কি ক'ম আৰু উপায় নাই দিবতো লাগিবই এতিয়া আৰু হৰ্ষ ভাই গৈ আছে বাথৰুমত হৰ্ষ ভাই ওলাই আহিলে পিছত ময়ো যাওঁ এতিয়া গা চা ধুই আৰু 12টা বজাত ভাই মন্দিৰ বন্ধ হ'ব সোনকালে গা ধুওঁ ইয়েস আজি কাপোৰ চাপোৰ মানে একো লৈও অহা নাই মানে এটা পেণ্টে পিন্ধি আহিছোঁ
আৰু এইটো পিন্ধি মানে মন্দিৰত যাব লাগিব গাইছ, উপায় নাই। মানে মোৰ কোনো হোটেল লোৱা প্লেনিঙে নাছিল, পিছত প্লেনিং হ'ল বাৰু, বিকজ আৰু কি 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 কৰি থাকে না, হোটেল ৰুমকো ঘৰ বনাই লৈছে, চাইছে একটা মৰম না। পাগলাহি পাগলাহি পাগলি।